ডক্টৰজনে কৈছে যে তেখেতৰ শেষ অৱস্থা, আপোনালোকে ঘৰলৈ লৈ যাওক। ভগৱানে যদি ঘূৰি যাব, নুঘূৰালে উপায় নাই। খুব বেছি 5-4 দিন থাকিব, 4-5 দিন থাকিব। মুৰলীদাক লৈ গৈছিলে গুৱাহাটীলৈ, মানে তেওঁ ঢুকাল তেওঁক মানে লৈ আহিছে। কেইটামান বছৰৰ পৰা তেওঁক আমি মঞ্চত দেখিবলৈ পোৱা নাই, কিন্তু কিয় দেখিবলৈ পোৱা নাই, তেখেতৰ জীৱনত এনেকুৱা কি ঘাত প্ৰতিঘাত আহিছিল? অল আছামত যিমানবিলাক ভূপেন্দ্ৰ সংগীত কম্পিটিশ্যন হয় তেতিয়া মানে মোক কলেজৰ ফালৰ পৰা পঠায়। তেতিয়া ভূপেন দাই এটা প্ৰশ্ন মোক কৈ গৈছিলে যে মুৰলী, তই মোৰ নাটকৰ ষ্টাইল শিকিছে, মাজতে মই মোৰ অকণমান মানে মোৰ আৰ্থিক ফালৰ পৰাও মই অসহায় হ'ল, মা দেউতা ঢুকাল। এইবাৰ বিহু মঞ্চত বিহুত গান গাম এইবাৰ ভাবিছো মই, একদম পুৰা আগৰ নিচিনা মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমিতো প্ৰধান অলংকাৰ। মোৰ অকণমান নিজৰ ভুলৰ বাবে মই নিজে অকণমান ভুল হ'ল, এই ভুলটো একমাত্ৰ মই তোমাক এতিয়া কওঁ। যিসকল আপোনালোকৰ দৰে শিল্পী ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধা কৰি যিসকলে গীত গায়, তেওঁলোকক আমি কোনোবা সময়ত পাহৰি গৈছো। তেনেকে বৃষ্টি নপৰাই গাই থাকোতে ধুমুহা আহি গ'ল, এইটো মানে মানুহ এটা বিচাৰ এটা হৈ যায়। এতিয়া চাওক, এতিয়াতো পুৰা গৰম বতৰ, তেনেকুৱা কিবা এটা আপোনাৰ হাতত কেপাচিটি আছে নেকি যে গাবলৈ বৰষুণ আহিব, তথাপি এপাক গাই চাওঁ, আহি যাবও পাৰে। তাকে বৃষ্টি নপাৰৰে অসংখ্যজনৰে হাহাকাৰ শুনি নিকটে নীৰৱে। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব ওলাইছোঁ এটা নতুন এপিছড। আৰু এই এপিছডটোত মই প্ৰথমতে যিজন ব্যক্তিৰ সৈতে আজি অনুষ্ঠানটো কৰিব আগবাঢ়িছোঁ, সেইজন ব্যক্তি ইতিমধ্যে আপোনালোকে দেখা পাইছেই। তেওঁক এটা সময়ত গোটেই অসমে চিনি পাইছিলে, গোটেই অসমৰ বিহু মঞ্চ বা বিভিন্ন ধৰণৰ মঞ্চসমূহত তেওঁ কণ্ঠৰে এক যাদু সানিছিলে, সমগ্ৰ শ্ৰোতা দৰ্শকক মন মোহিছিলে। আৰু কেইটামান বছৰৰ পৰা তেওঁক আমি মঞ্চত দেখিবলৈ পোৱা নাই, কিন্তু কিয় দেখিবলৈ পোৱা নাই, তেখেতৰ জীৱনত এনেকুৱা কি ঘাত প্ৰতিঘাত আহিছিল, লগতে তেখেতৰ কণ্ঠৰ যাদু শুনিবলৈ আমি মই আমন্ত্ৰণ জনাইছোঁ। আৰু তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ পৰিচিত মুৰলী নাথ ডাঙৰীয়া। নমস্কাৰ। কেনেকুৱা বৰ্তমান ভালে আছে? বৰ্তমান ভাল। এতিয়া আপোনাক গোটেই অসমে চিনি পায় আৰু চিনি পাই ডক্টৰ ভূপেন হাজৰিকাৰ এজন খুব ভাল অনুৰাগী হিচাপেও ভাল পায়, তেখেতৰ গীত গাই সুখ্যাতি অৰ্জন কৰাৰ কাৰণে আপোনাক খুব মৰম কৰে ৰাইজৰ মৰম। এতিয়া প্ৰথমতে মই আপোনাক সুধিব বিচাৰিম যে আপুনি গান গাবলৈ বা ডক্টৰ ভূপেন হাজৰিকাৰ গান গাবলৈকে কেনেকে বেছি আগ্ৰহী হৈছিল, কেতিয়াৰ পৰা? মই প্ৰথম অৱস্থাত মই ক্লাছ 4ত তেতিয়া মানে MV স্কুলৰ পঢ়োঁ, তেতিয়া মই সংগীতৰ জগতত সোমাইছোঁ। কিছুমান খুহুতীয়া গীত গাইছিলোঁ, বিহুসুৰীয়া গীত, খুহুতীয়া গীত, তেনেকুৱা ধৰণৰ গীত গাইছিলোঁ স্কুলৰ জীৱনত। তাৰপিছত আহি যেতিয়া মই হাইস্কুল পালোহি, ক্লাছ 5ত এডমিশ্যন ল'লোঁ, তেতিয়া 5ৰ পৰাই মই স্কুলীয়া জীৱনত স্কুল উইকত মই 2-এটা গান গাবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত গাওঁতে মই লাহে মই অকণমান মানে ভূপেন হাজৰিকাৰ গানবোৰ বেছি মোৰ প্ৰিয়, ভাল লগা হৈ গ'ল। তাৰপিছত মোৰ মানে মায়ে মোক মানে কৈছিলে যে তোৰ কণ্ঠটো অকণমান ভূপেন হাজৰিকাৰ দৰে হয়, গাবিচোন ভূপেন দাৰ গানবোৰ গাবি, ভূপেন হাজৰিকাৰ গানবিলাক গাবি, জ্যোতিপ্ৰসাদৰো গা, বিষ্ণুপ্ৰসাদৰো গা, কিন্তু ভূপেন হাজৰিকাৰো গাবিচোন, তোৰ কণ্ঠটো অকণমান সেইফালে যায়। এইটো প্ৰথম বাক্য মাৰ। তাৰপিছতে মই কলেজ পালোঁ হাইস্কুলৰ পৰা। তাৰপিছত 85ত মই দৰং মহাবিদ্যালয়ৰ ছাত্ৰ। তাতে মই গানত অকণমান বেছি পাই গ'লোঁ। আধুনিক গীত, লোকগীত, বনগীত, বিহুগীত, ভূপেন হাজৰিকাৰ গীত, এই গীতবোৰত মই ফেমাছ হ'লোঁ। হৈ মই কলেজত মানে নাম হৈ গ'ল, মোৰ দৰং মহাবিদ্যালয়ত মোৰ নাম হৈ গ'ল। তেতিয়া মোৰ প্ৰিন্সিপাল দৰং মহাবিদ্যালয় বুটাৰাম ছাৰ বুলি কয়, বুটাৰাম ছাৰ আছিলে। তাৰপিছত অল আছামত যিমানবিলাক ভূপেন্দ্ৰ সংগীত কম্পিটিশ্যন হয় তেতিয়া মানে মোক কলেজৰ ফালৰ পৰা পঠায়।
কালচাৰেল ছেক্ৰেটাৰীৰ লগত দিয়ে, প্লাছ এজন তবলিষ্ট দিয়ে, এজন গীটাৰিষ্ট দিয়ে, মই হওঁ 4জন আমি। গোটেই মোৰ মানে যিমান অল অসমত ভূপেন হাজৰিকা গীতৰ কম্পিটিশ্যনবিলাক হয় তাৰ মোক কলেজৰ পৰা ল'ব পঠায়। তাৰ নামটো থাকে মুৰলী নাথ তেজপুৰ দৰং মহাবিদ্যালয়। তাত মই পুৰস্কাৰটো আহোঁতে মোৰ কলেজলৈ আহে পুৰস্কাৰটো মই ঘৰলৈ আনো, কিন্তু সেই পুৰস্কাৰটো মোৰ কলেজলৈ যায়, কাৰণ কলেজৰ খৰচ যাব, কলেজৰ নামত গৈছোঁ বা গোটেই খৰচ বহন কলেজে কৰে। তাৰ পৰাই মোৰ সংগীত জীৱন বেছিকৈ আগবাঢ়ি গ'ল। গান মানে মই ভূপেন দাৰ মৃত্যুত 5 নৱেম্বৰ 2011 2011 চন ভূপেন দাৰ মৃত্যুৰ মই বহুত প্ৰগ্ৰেম কৰিবলগীয়া হ'ল, দিনে নিশাই মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, ক'ৰবাত মানে ৰাতি সাংস্কৃতিক অনুষ্ঠান, এনেকুৱা গীতবিলাকত গাই গাই ভূপেন দাৰ গানবোৰ গাওঁতে গাই আছোঁ 1991 চন তেজপুৰলৈ আহোঁতে এলক নাট্যগোষ্ঠী বুলি এটা নাট্যগোষ্ঠী আছিলে। সেই নাট্যগোষ্ঠীটোৰ নামাকৰণ আছিলে সেইদিনা। ভূপেন দা আছিলে, কল্পনা লাজনী আছিলে, দীপ বাইদেউ আছিলে। তাতে মোক মানে এলকে মাতিলে। তেতিয়া মই তেজপুৰত ফেমাছ হৈ গৈছোঁতো ভূপেন হাজৰিকাৰ গান গাই, বিশেষকৈ তেজপুৰত। তেতিয়া মানে ক'লে যে মুৰলী দা আহিব, কাইলৈ আমাৰ ভূপেন দা আহিব, কল্পনা লাজনী বাইদেউ আহিব, আপুনিও আহিব, আপুনি 2টা গীত গাই দিব। তেতিয়া মই 2টা গীত গাইছিলোঁ একদম ভূপেন দাৰ ফ্ৰণ্টত। সেই ফটোখন মই ৰাখিছোঁ। ভূপেন দাৰ সন্মুখত মই মুঢ়া এটাত বহি লৈছোঁ। তাৰপিছত মানে তেতিয়া ভূপেন দাই এটা প্ৰশ্ন মোক কৈ গৈছিলে যে মুৰলী, তই মোৰ নাকৰ ষ্টাইল শিকিছ, এই কথাষাৰ কৈছিলে, তই মোৰ নাকৰ ষ্টাইল শিকিছ। সেইটো কাৰণে নিজে কোৱা আৰু দেই, মই বহি আছোঁ। তেতিয়া দীপ বাই মোৰ ফটোকপিও তেনেকৈ থাকিল, নাকৰ ষ্টাইলটো দেখাই দিছিলে। দীপ বাইদেউ আছিলে, দীপ বাইদেৱে কৈছে বাইদেউ ভূপেন দা ই ভাল বস্তু এটা শিকিছে আপোনাৰ। তাৰ পৰাই মোৰ সংগীত জীৱন আৰম্ভ হ'ল। আৰম্ভ হৈ ঠিকেই চলি গৈ আছে। মাজতে মই মোৰ অকণমান মানে মোৰ আৰ্থিক ফালৰ পৰাও মই অসহায় হ'ল, মা দেউতা ঢুকাল। তাৰপিছতে মোৰ ঘৰৰ আছে গোটেইখিনি ঠিকে আছে, ভাই ককাইৰ ভিতৰত সম্বন্ধটোও আছে, কিন্তু তাৰপিছতে মই অকণমান অকলশৰীয়া হ'লোঁ। অকলশৰীয়া হৈ মই আৰু যেতিয়া মই গান গাই ফেমাছ হৈছোঁ, তেতিয়া সকলোবিলাক কাম কৰিবলৈ মই আগবাঢ়ি যাব নোৱাৰা হ'লোঁ। চবেই চিনি পায়। গতিকে মই সংগীতৰ যোগেদি অকণমান অসুবিধাত পৰি গ'লোঁ, চলিবলৈ অসুবিধাত পৰি মই বহুতো বাৰ্ডেন আহি গ'ল। তাৰ মাজতে মোৰ অকণমান বেয়া অভ্যাসত পৰিলোঁ। মই মানে এইটো কৈ দিছোঁ আৰু এইখিনি কথা পাতিম। তাৰপিছতে মোৰ আকৌ এতিয়া পুনৰ আকৌ মানে সংগীত জীৱনলৈ মই এখন স্কুল স্থাপন কৰিছোঁ 2024 চনৰ 1 জুনত বিষ্ণুৰাভা সংগীত বিদ্যালয়। পৃথ্বীৰাজ আমাৰ বিধায়ক মোক ক'লে যে তই অন্য একো কৰিব নালাগে, তই এখন স্কুল খোল, কাৰণ ষ্টুডেণ্ট হ'ব, তই তোৰ যিখিনি আছে আমি জানো, গতিকে তই স্কুল এখন খোল, তই ধুনীয়াকৈ চলি যাব পাৰিবি। সেইটোকে এতিয়া আমি আগতে যেতিয়া সৰু আছিলোঁ, তেতিয়া আমাৰ বেচেৰিয়াতে কিমান কেইখন বিহু ফাংচন, আৰু প্ৰায় কেইখনত আপোনাৰ নামটো আমি শুনিব পাওঁ, আপোনাৰ গান শুনোৱেই। এতিয়া অকণমান কিবা এটা আপুনি শুনাই দিয়কচোন, আপোনাৰ ভাল লগা। ঠিক আছে, অকণমান গাই দিছোঁ। বহুত পুৰণি গীত এটা। আজি মোৰ শিক্ষাগুৰু, এফালৰ পৰা বৈষ্ণৱ সমাজৰ আচাৰ্য যতীন বৰা ছাৰক মই মানে গীতটো গোৱাবলৈ মই চেষ্টা কৰিছিলোঁ। মই গোৱাম ছাৰ, আপুনি গাব। ছাৰে আগতে গান গাইছিলে যিহেতু, মই চেষ্টা সেই গীতটোকে মই অকণমান আওৰাইছোঁ আজি। মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমিতো প্ৰধান অলংকাৰ। মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমিতো প্ৰধান অলংকাৰ। প্ৰয়াস কৰোঁ তোমাৰ মুখত হাঁহি বিলাবলে, প্ৰয়াস কৰোঁ তোমাৰ দুখত সঁচাই কান্দিবলে। গীতৰ সভাত তুমিতো প্ৰধান অলংকাৰ, গীতৰ সভাত তুমিতো প্ৰধান অলংকাৰ। এনেধৰণৰ গীতবোৰ গাই আছোঁ। আৰু আপোনাৰ
মানে ক'ব নোৱাৰো আমি যিহেতু মই ব্যক্তিগতভাৱে মই খুব মানে ভাল পাওঁ ভূপেন হাজৰিকাৰ গীত মই যথেষ্ট ভাল পাওঁ আজিৰ প্ৰজন্মই অকমান ফালৰি কাটি গৈছে সেইটো এটা বেলেগ কথা কিন্তু মই খুব ভাল পাওঁ আৰু আপোনাৰ কণ্ঠত গীতবোৰ সৰুৰ পৰাই শুনিছো ভাল লাগে কিন্তু এইখিনিতে মই এটা সুধিম যে মানুহৰ জীৱনৰ পৰিৱৰ্তন মানুহৰ হৈ যায় কিন্তু যে মূল সুতিলৈ আকৌ ঘূৰি অহাটো মানে প্ৰত্যেকৰ বাবে সম্ভৱ নহয় কিন্তু আপুনি ধৰি লওক আমি সৰুৰ পৰা আপোনাৰ গীত শুনি ডাঙৰ হৈছে তাৰপিছত মাজৰ এই কেইবা বছৰ আপোনাৰ মানে গেপ পৰিল নাপালো এইখিনি সময়ত আপুনি কথাখিনি অকমান কওকচোন বাৰু মাজৰ সময়খিনিত কি হ'ল মই আৰ্থিক অকণমান বেছি দুখীয়া হৈ গ'লো সেইকাৰণে মই মানে চলাব নোৱাৰিলো হলো তাতে ল'ৰাটো মোৰ সৰু তাৰো মই প্ৰাইভেট স্কুলত পঢ়াই দিলোঁ জাতীয় বিদ্যালয়ত সেইফালৰ পৰা মই অকণমান চলিবলৈ অসুবিধাত পৰিলোঁ অসুবিধাৰ কাৰণ মই বিশেষকৈ মই মূল সুঁতি ঘৰখনৰ মই কিবা এটা নকৰিলে ঘৰখন চলিব নোৱাৰে আৰু মই যেতিয়া মানে মই কিবা এটা কৰ্ম কৰিবলৈ যাওঁতেও মই অকণমান অসুবিধাত আহি পৰিব মানে কিনিবা হ'লে কিনিবা নহয় এনেকুৱা এটা আহি বিপদ সন্মুখীন হ'ল হৈ পেলাই আৰু তাতে হ'ল কি মোৰ অকণমান নিজৰ ভুলৰ বাবে মই নিজে অকণমান ভুল হ'ল এই ভুলটো মই একমাত্ৰ মই তোমাক এতিয়া কওঁ মই ৰাইজৰ আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদত মই আজি 50 বছৰৰ পিছত মই এজন বেলেগ মুৰলী নাথলৈ আকৌ আহিছোঁ সেই পুনৰজন ঘূৰি আহিছোঁ বুলি কৈছোঁ আৰু কিয় ঘূৰি আহিছোঁ মই দেখিলোঁ এইবিলাক মোৰ মানে বহুত বেয়া হৈ গৈছে যে মানে গোটেই পৰিস্থিতিটো বেয়া হৈ গৈছে মোৰ কাৰণে মই ভাবিলোঁ নাই মোৰ এটা কণ্ঠ আছে গাই আছোঁ আৰু সকলোৱে বিচাৰে মোক কয় মুৰলী কিয় এনেকুৱা হৈছে আকৌ মূল সুঁতিলে ঘূৰি আহিব লাগে মই ভাবিলোঁ নাই সকলো বাদ পৰক মই অকণমান যিহেতু মই ভগৱানৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ ৰাইজৰ মোৰ তেতিয়াও মই ইমানেই ক'বলৈ খুজিছোঁ মোক এজন সাধাৰণ শ্ৰেণী একেবাৰে মানে ধৰক এটা ৰিক্সাৱালাই এখন সৰু পাণ দোকানী এজন দোকানীও মোক ইমানেই শ্ৰদ্ধা কৰে মুৰলীদা বুলি ক'লে পগলা মোৰ বেয়া গুণবিলাক নাচায় কিন্তু ভাল গুণটোলৈ যাওঁতে তেওঁ মোক ক'বলৈ বাধ্য হৈ যায় মুৰলীদা আপুনি বেয়া কাম নকৰিব বেয়া কৰ্মলৈ আগবাঢ়ি নাযাব আপুনি ইমান এজন ডাঙৰ আপুনি য'ত 85 দৰং কলেজত নাম কৰা এজন ছিংগাৰ গতিকে মই মূল সুঁতিলে আকৌ ঘূৰি আহিছোঁ আৰু এতিয়া মই ভাবিছোঁ এইবাৰ মই ওলাইছোঁ আৰু এইবাৰ ওলাম মই বহাগত আচলতে মই ৰাইজকো এটা কথা জনাব বিচাৰিম যে এনেধৰণৰ আমাৰ যিসকল প্ৰবীণ শিল্পী আছে তেওঁলোকৰ আৰ্থিক অৱস্থাটো কিয় ইমান বেয়া হয় তাৰ কাৰণো আছে কাৰণটো চাওক আমি আজি এখন ফাংচন পাতিছোঁ তাত আমি বহুত লাখ টকা দি এজন শিল্পীক মাতিছে তো আজিৰ প্ৰজন্মই সেইটো বিচাৰে সেইটোত আমি বাধা দিবলৈ কেতিয়াও নাযাওঁ কিন্তু এই পুৰণা যিসকল আপোনালোকৰ দৰে শিল্পী ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধা কৰি যিসকলে গীত গায় তেওঁলোকক আমি কোনোবা সময়ত পাহৰি গৈছোঁ যেতিয়া আপোনাক আমি ফাংচনখনলৈ নামাতিম আপোনাৰ উপাৰ্জনৰ পথটো বন্ধ হৈ যায় মই এইখিনিতে অকণমান কথা এটা কওঁ ভূপেন দাই যেতিয়া মই টেবুলখনত মই হাৰমনিয়াম বজাইছিলে মোৰ শ্ৰদ্ধাৰ গুৰু দেৱেশ্বৰ নাথে হাৰমনিয়াম বজাইছে আৰু এজন তাবলিষ্ট গৌৰৱ মোৰ 10 বছৰীয়া ল'ৰা তেখেতে তাবলা বজায় তেতিয়া মানে ভূপেন দাই মোক যেতিয়া চাহ খাবলৈ লৈ গৈছিলে তেতিয়া মোক ভূপেন দাই নিজে কৈছিলে যে ল'ৰা তই পাৰ যদি অকণমান ওলাই যা ওলাই গ'লে তোৰ এটা নতুন মানে বেলেগ এটা জেগা পাই যাবি তাৰপিছত মই অকণমান আৰ্থিক অসুবিধাৰ কাৰণে মই ওলাই যাব নোৱাৰাৰ কাৰণে আৰু তাকে ক'ব বিচাৰিছোঁ আৰ্থিকটো অৱস্থাটো কিয় হয় যে আমি আপোনালোকক বিহু ফাংচনত নিবিচাৰে আপোনাক যেতিয়া আমি নিবিচাৰিম আপোনাক আমি উপাৰ্জনৰ এটা পথ দিব নোৱাৰো যিহেতু আপুনি বেলেগ কামলৈ নগ'লেই গতিকে আপুনি গীত গায়ে জীৱনটো চলিম বুলি ভাবিছিলে কিন্তু যিহেতু আমি আপোনাক নাই মতা আপোনাৰ টকা পইচাৰ সমস্যাটো হ'বই গতিকে আজিৰ প্ৰজন্মক মই বা যিসকলে বিহু ফাংচন পাতে বিহু আহি আছে আকৌ তেওঁলোকক মই অনুৰোধ জনাম যে এইসকল শিল্পীক আমি পাহৰিব নালাগে আচলতে এইসকল শিল্পীয়ে এনেকুৱা ধৰণে মঞ্চ কপাই আহিছে এটা সময়ত মানে যিসকলে তেওঁক লগ পায় বা তেওঁৰ গীত শুনে তেওঁলোকেহে গম পায় আৰু আপোনাৰ কণ্ঠত আৰু এটা গীত শুনো চেনেহৰ বাট নিচিনিলি সঁচা বাট বিচাৰি যাওঁতে চাবি যেন নপৰ অবাটে পিছলি
তয়ো বুজে মন চেনেহৰ বাট নিচিনিলি সঁচা বাট বিচাৰি যাওঁতে চাবি যেন নপৰ অবাটে কিশোৰী তয়ো বুজে মন। এনেকুৱা গীতবিলাক তুমি ঘূৰাৰ কাৰণে মোৰ মনলৈ আহিছে। এতিয়া আপুনি যে কথাখিনি যিহেতু পাতি আছো অকমান ৰাইজেও জানিব লাগে কাৰণ আপোনাকতো গোটেই অসমে চিনি পায়। আজি এই ভিডিঅ'টো চাই গোটেই অসমে আপোনাক সেই সময়লৈ মনত পেলাব আৰু আপুনি যে কিয় হেৰাই গৈছিলে সেই কথাখিনি মানুহে নাজানে। এতিয়া মই জনাবলৈ অকণ চেষ্টা কৰিছো যাতে মাজতে মই কওঁ তোমাক মাজতে NKTV আমাৰ অনুপম চক্ৰৱৰ্তীয়ে মানে 20 জুন তাৰিখে এটা ৰাভা দিৱস অনুষ্ঠানত অনুপম আহিছিল। অনুপমে মোক কৈছে মুৰলীদা মই যেতিয়া তেজপুৰত মই মানে পাৰ্বতী নগৰৰ পৰা টাউনলৈ বুলি চাইকেলখন চলাই গৈ আছো তেতিয়া চানমাৰী মঞ্চত 86ৰ ঘটনা এইটো দেই 85ত মই দৰং কলেজ চানমাৰী মঞ্চত ভূপেন হাজৰিকা এজন গান গাই আছে আৰু একদম 4 লাখ ভূপেন হাজৰিকা আমি খুব স্পীড চাইকেল চলাই অনুপম চক্ৰৱৰ্তীয়ে কোৱা কথা দেই চাইকেল চলাই গৈ পেলাই দেখে যে এটা চুটি চাপৰ মানুহ মঞ্চত গান গাই আছে কিন্তু ভূপেন হাজৰিকা গোটেইটো ভূপেন হাজৰিকা। তাৰপিছত তেতিয়া মানে অনুপমে মানে মই বিষ্ণু ৰাভা দিৱসৰ অনুষ্ঠানত অনুপমে কৈছে যে মই মুৰলীদা আপোনাৰ সেই তেতিয়াৰ পৰা আমি দৌৰি দৌৰি যাওঁ আপোনাৰ গান শুনিবলৈ তেনেকুৱা এটা কথা অনুপমে কৈছিলে। এতিয়া আপোনাৰ বেয়া দিনখিনিত সেই কথাখিনি মনলৈ আহিছে। এতিয়া আপুনি এখন সংগীত বিদ্যালয় খুলিবলৈ পৰা যিটো মনৰ শক্তিটো এই শক্তিটো আচলতে ক'ত পালে? কোনোবা ক্ষেত্ৰত আপুনি ভগৱানক ক্ৰেডিট অকমান দিব বিচাৰিছো। সেইকাৰণে মই কৈছো মানে মই যেতিয়া মোৰ বেয়া অভ্যাসবিলাক দুটামান বেয়া অভ্যাস আছে দেই মই কৈছো খোলাখুলি। যেনে মই ধৰা এটা সুৰাৰ জেগালৈ গৈছিলো সুৰা অকমান খাওঁ কিন্তু সেইটো অকমান বেয়া মোৰ কাৰণে। তাৰপিছত মই অন্য একো বেয়া তেনেকুৱা নাই কিন্তু মানে মই সংগীতটোৰ পৰা এৰা খাই আহিছো সুৰা চুৰা খাওঁ খাই পেলাই মই মানে অকণমান মানে আৰু মোৰ বিশেষভাৱে আৰ্থিক চলিব নোৱাৰো কি কৰিম এতিয়া মই যেতিয়া চলিব নোৱাৰা হৈছো মোৰ যেতিয়া মানে বোজাটো বেছি হৈ গৈছে ল'ৰাটোৰ ক্ষেত্ৰত আহি গৈছে ল'ৰাটোও ডাঙৰ হৈ আহিছে চলাব নোৱাৰা হৈছে তেতিয়া মানে মই অকণমান বিপদবিহীন হৈ পেলাই সেইবিলাক কৰি পেলাই মই তাৰপিছত মই বুজি পালো মানে নাই মোৰ বহুত বেয়া হৈ যাব আৰু বেয়ালৈ যাব হয়তো মোৰ মৃত্যুৰ দুৱাৰদলিলৈ গৈছিলো কিন্তু মই মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰিছো কিয় মই ৰাইজৰ আশীৰ্বাদ মই সদায় কম মোক গোটেই ৰাইজে ভাল পায় যিজনক মুৰলীনাথ বুলি ক'লে ৰাইজে ভাল পায় কোনো এজন ব্যক্তি নাই মোক বেয়া পোৱা গতিকে সেই ৰাইজৰ আশীৰ্বাদ ভগৱান আৰু মই লাহে লাহে অকণমান ভগৱানৰ প্ৰতি মোৰ মানে শ্ৰদ্ধাটো আহিবলৈ ল'লে মই সৰুকে অকণমান থপনা ঘৰতে এনেই পাতি মই তাতে শ্ৰদ্ধা কৰি কৈছো নাই মই এইবিলাক সম্পূৰ্ণ ত্যাগ কৰিছো যেনে লাহে লাহে মই কমাইও আনিছো আগতে যেনেদৰে মাছ মাংস সেইবিলাকো কমি আহিছে মানে কমাবলৈ চেষ্টা কৰিছো কাৰণ কিয় যিহেতু মোৰ উক্ত ৰক্তচাপৰ কাৰণে মই হস্পিটেলত এডমিট হৈছিলো গতিকে ভগৱানে বচাইছে সেইকাৰণে এইবিলাক সকলো বাদ দিছো এতিয়া মই লাগি গৈছো মাত্ৰ আকৌ ওলাই আহোচোন আৰু সকলোৱে কৈছে পুৰণালৈ ওলাই আহোঁ সকলোৱে মই ভাল পাইছে মই আকৌ মুৰলীদা ওলাই আহিছে মই মোবাইলত পাইছো যে মুৰলীদা আকৌ আপুনি জীৱিত হৈ ওলাই আহিছে নাই ওলাইছো এতিয়া জীৱিত হয় বুলি কওঁতে মই আৰু এটা কথা কওঁ আৰু দৰ্শকসকলকো কওঁ মোৰ যিহেতু দোকান আছে সেই সময়ৰ কথা কৈছো যি আপোনাৰ বেয়া সময়ৰ কথা কৈছো এজন ল'ৰা আহিছে ল'ৰা আহি পেলাই মোক কৈছে যে আপোনাৰ খবৰটো আমি পায়ে আছো যে আপোনাৰ অসুখ হৈছে আপুনি ঘৰতে আছে এনেকৈ এজন মানুহে মোক ল'ৰাই কৈছিলে যে এনেকুৱা হ'ল মুৰলীদাক লৈ গৈছিলে গুৱাহাটীলৈ মানে তেওঁ ঢুকাল তেওঁক মানে লৈ আহিছে তো সেইখিনি মই এতিয়া গাটো বেয়া লাগিছে দেই কওঁতে মোৰ দুখ লাগিছে খুব কাৰণ যিজন মানুহ ঢুকাল বুলি প্ৰচাৰলৈদি হৈ গৈছে ওলাই গৈছে সেই মানুহজনে আজি ডক্টৰ ভূপেন হাজৰিকাৰ গীত মোৰ সন্মুখত গাই আছে তো কেনেকুৱা এটা পৰিৱেশ চাওক মানে মানুহক ভগৱানে এনেকুৱা জেগালৈ লৈ যায় আকৌ শক্তিও দিয়ে এইটো মানে ধৰা যেতিয়া ডক্টৰ এজন তেখেতো মোৰ কাৰণে ভগৱান ডক্টৰজনে কৈছে যে তেখেতৰ শেষ অৱস্থা আপোনালোকে ঘৰলৈ লৈ যাওক ভগৱানে যদি ঘূৰি যাব নুঘূৰালে উপায় নাই খুব বেছি 5-4 দিন থাকিব 4-5 দিন থাকিব কিন্তু কি হৈ গ'ল মোৰ নিজে চেঞ্জটো ঘূৰি আহি গ'ল মানে কিবা মানে এটা মৰাশ আকৌ জীৱিত হৈ গ'ল চেঞ্জ আহি গ'ল চেঞ্জ আহোঁতে মোৰ যেতিয়া অকণমান ভালকে চেঞ্জ আহি গ'ল তেতিয়া মই দেখিলো মোক বহুতে সহায় কৰিলে তেতিয়া সহায় কৰা মানুহবোৰ বহুত আহি গ'ল যে কোনোবাই টকা পইচাৰে সহায় কৰিলে সেইখিনিকে লৈ পেলাই মই আকৌ পুনৰ
মই ভাবিছোঁ নাই মই অকণমান আৰু সুস্থ হৈ আহোঁচোন। এই সুস্থ হ'বলৈ যাওঁতে ডক্টৰৰ যেতিয়া নিৰ্দেশবিলাক পালোঁ যে আপুনি এনেকৈ কৰক, আপুনি আকৌ একদম আগৰ নিচিনা হৈ যাব। যেতিয়া মোৰ অলপ ভয় হৈছিলে যে মোৰ ব্ৰেইনে চেনে কিবা হৈ যাব নেকি, কিন্তু একো নহ'ল ভগৱান। সেইকাৰণে মই সদায় ভগৱান আৰু ৰাইজ, গতিকে ৰাইজৰ আশীৰ্বাদতে মই মানিব লাগিব। আৰু এটা কথা কওঁ, সেইখিনি জমনি অকণমান দেই, হাঁহি উঠিব পাৰে। আপুনি যেতিয়া মঞ্চত বিস্তীৰ্ণ পাৰেৰে গানটো গাওঁ, হয়নে? আপুনি প্ৰায়ে গায় এইটো গান, আৰু মানুহে এটা আমাৰ লোক বিশ্বাস হৈ গৈছে যে এই গানটো গালে বৰষুণ আহিব, হয়নে নহয়? বিস্তীৰ্ণ পাৰেৰে তেনেকে মেঘে কি কৰে গালে, তেনেকুৱা এটা ঘটনা ঘটিছে এবাৰ আমাৰ ৰূপম বাকৰিত, ৰূপম পেট্ৰলিয়ামৰ আগতে মানে কেইখনমান ফাংচন মোৰ পুৰা কণ্টিনিউ মানে বন্দবস্ত আগতে হৈ থাকে। ৰেল গেটৰ চানমাৰি, ৰূপম পেট্ৰলিয়াম, আমাৰ শ্বহীদ বাকৰি, এনেকুৱা কেইখনমান ফাংচন থাকে। সেই ফাংচন কেইখন মানে মই মানে মোক কিছুমানে গাব দিয়ে আৰু কিছুমানে মোক কয় যে মুৰলীদা নাগাব, আপুনি গালে বৰষুণ আহি যাব। বা লাগি আগলতি কলাপাত লৰে বুলি ক'লেই বৰষুণ অহাৰ নিচিনা হয়, গানটো বন্ধ কৰি দিবলগীয়া হয়। তেনেকে বিস্তীৰ্ণ পাৰে গাই থাকোঁতে ধুমুহা আহি গ'ল। এইটো মানে মানুহ এটা বিশ্বাস এটা হৈ যায়। এতিয়া চাওক, এতিয়াতো পুৰা গৰম বতৰ, তেনেকুৱা কিবা এটা আপোনাৰ হাতত কেপাচিটি আছে নেকি যে এইটো গাবলে বৰষুণ আহিব? তথাপি এপাক গাই চাওঁ, কিজানি আহি যাবও পাৰে। তাকে অকণমান বিস্তীৰ্ণ পাৰৰে গানটোৰ এক কলি এটা ফাঁকি অসমীয়াত গাই দিওঁ, এটা ফাঁকি হিন্দীত গাই দিওঁ। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ কোনে নিকটে নীৰৱে, বুঢ়ালো তুমি বুঢ়ালো মোৱা কিয়? বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ কোনে নিকটে নীৰৱে, বুঢ়ালো তুমি বুঢ়ালো মোৱা কিয়? নৈতিকতাৰ ফলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলস ভাবে মোৱা কিয়? विस्तार है अपार प्रजा दोनों पार, करे हाहाकार निशब्द सदा। ओ गंगा तुम ओ गंगा बहती हो क्यों? विस्तार है अपार प्रजा दोनों पार, करे हाहाकार निशब्द सदा। ओ गंगा तुम गंगा बहती हो क्यों? नैतिकता नष्ट हुई मानवता भ्रष्ट हुई, निर्लज्ज भाव से बहती हो क्यों? विस्तार है अपार प्रजा दोनों पार, करे हाहाकार निशब्द सदा। ओ गंगा तुम गंगा बहती हो क्यों? খুব ভাল লাগে দেই। সাংঘাতিক। এইবাৰ বিহু মঞ্চত বিহুত গান গাম এইবাৰ ভাবিছো মই, একদম পুৰা আগৰ নিচিনা নাই। যোৱাকালি এটা অনুষ্ঠান কৰিছিলো, মানে আমাৰ ফাৰ্মাচিষ্ট সকলৰ এখন মিটিং হৈছিলে আমাৰ পৰুৱাৰ হস্পিটেল, চিভিল হস্পিটেলত। তাতে মোক কৈছে বহু কেইজনে যে মুৰলীদা আপুনি ওলাই আহিলে হয়তো বহুতে যিখিনি দেখি আছো নতুন প্ৰজন্মই গাই আছে, হয়তো সিহঁতে অকণমান আপুনি ওলাই আহিলে সিহঁতে নাজানে যে মুৰলীনাথ বুলি এজন যে আছে, ভূপেন হাজৰিকা গোৱা। মই কিছুমান চাই আছো ফেচবুক লাইভ, তাত কিছুমান গান গাইছে। মই ফেচবুকটো মই বন্ধ কৰি থৈ দিওঁ, কিয় মানে গাইছে গানবিলাক কোনো এয়া নাই। ভূপেন দাৰ গানবোৰ তেনেকে গালে অকণ দুখ লাগে, তেনেকুৱা গীত নহয়তো। প্ৰনাউন্সিয়েশ্যন, শব্দৰ উচ্চাৰণ সেইবিলাক যেতিয়া নাহে ভালকে দিব নোৱাৰে, তেতিয়া মোৰ অকণ দুখ লাগে। কেনেকে গাইছে, হয়তো
মোবাইলতো গানটো শুনিছে ভূপেন দাৰ গানটো শুনি পেলাই ল'ব পৰা নাই কিন্তু আমি যদি অকণমান মই যদি ধৰা তেনেকুৱা ষ্টুডেণ্ট মই পাওঁ এতিয়া মই স্কুলৰ ষ্টুডেণ্টখিনি মই ইমান মোক মানে প্ৰাণ ঢালি মোক লৈছে তেওঁলোকে মই খুব মাজে মাজে এনেই এটা ৱাৰ্ণিং দিওঁ ছাত্ৰ ছাত্ৰীসকলক যে মানে এই তহঁতৰ টিচাৰ মই চেঞ্জ কৰিম যে বেলেগ আহিব দেই তেওঁলোকৰ মানে মোক মানে হাতযোৰ কৰে ছাৰ আপুনি নিশিকালে আমি ছাৰ স্কুলেই এৰি দিম ঠিক আছে তেতিয়াহ'লে তোমালোকে চাওক কি তেওঁলোকৰ কিমান মৰম মোৰ প্ৰতি সেইটো এটা আশীৰ্বাদ মোৰ কাৰণে ভাল লাগে সেইকাৰণে স্কুলখনো ভাল হওক আৰু আপোনাৰ যিটো যোগাযোগ নম্বৰটো মই ইয়াতে আপোনাক দিয়ে দিব যাতে গোটেই অসমৰ ৰাইজে মুৰলীদাক এইবাৰ বিহু মঞ্চত সেই আগৰ মুৰলীদা হিচাপে পায় আৰু তেখেতৰ গীতসমূহতো ইতিমধ্যে আপোনালোকে শুনিছে আৰু শুনিলে এনেকুৱা লাগে যেন শুনিয়ে থাকিব মন এতিয়া অনুষ্ঠানটো বৰ দীঘলীয়া নকৰোঁ ব্যস্ত আছো তথাপি একেবাৰে শেষত অকণমান বিহুসুৰীয়া কিবা এটা শুনাই দিব নেকি বিহুসুৰীয়া তুমি কওঁতে মোৰ মনত পৰিছে ভূপেন দাৰ অনুষ্ঠানবিলাকতো সম্পূৰ্ণ চাইছোঁ আজি মোৰ 39 38-39 বছৰ মোৰ গান গোৱাৰ জীৱন আজিলৈকে পৰিছে দেই গতিকে এই 39 বছৰত মোৰ এটা অভিজ্ঞতা হৈছে যে ভূপেন দাৰ যেতিয়া প্ৰগ্ৰামবিলাক কৰিবলৈ আহে তেতিয়া ভূপেন দাক বিহু গাবলৈ দিলে খং উঠে তাৰমানে কেনেকুৱা গীতবিলাক গোটেই গীতবিলাক গাই থাকেতো বিহু গোৱাৰ মানে মুডটো নাহেগে ভূপেন দা মই চাই থাকোঁ যে ভূপেন দা বিহু গাবলৈ বৰ মন নকৰে গাইছে যদিও অকণমান মানে ৱেষ্টাৰ্ণ টাইপৰ বিহু বা কিবা কিবি তাৰ মাজত আকৌ অকণমান সোমোৱাই দিছে আমাৰ এয়া এই তেনেকুৱা ধৰণৰ বা তথাপি বিহু গীত এটা অকণমান কলি এটা গাইছে বিহুটি বছৰি আহিবা অসমীয়াইকে জগাবা বিহুটি বছৰি আহিবা অসমীয়াইকে জগাবা বিপদৰ কালতো হালধিৰে জাতি তোৰ দেহ মন ধুৱাবা বিহুটি বছৰি আহিবা অসমীয়াইকে জগাবা বিপদৰ কালতো হালধিৰে জাতি তোৰ দেহ মন ধুৱাবা বিহুটি বছৰি আহিবা আপোনাক ধন্যবাদ জনাইছো আৰু আপোনালোকক সুধিব বিচাৰিছো অনুষ্ঠানটো চাই কেনেকুৱা পালে আৰু সঁচাকে যদি ভাল পালে আৰু মুৰলীদাক যদি আপোনালোকে এইবাৰ বিহু মঞ্চত পাবলৈ বিচাৰে মই তলত নম্বৰটো দি দিছো আপোনালোকে যোগাযোগ কৰিব আৰু এনেধৰণৰ শিল্পী সত্তাক আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব সদায় তেতিয়াহে আমাৰ অসমখন সঁচাকে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু সকলোকে ধন্যবাদ জনাইছো লগতে আপোনাকো পুনৰবাৰ ধন্যবাদ জনাই আজি অনুষ্ঠান সামৰণি কৰিছো ধন্যবাদ